ৰাজ্যত সংঘটিত হৈছে শোকাবহ ঘটনা এক জঘন্য হত্যাকাণ্ড সংঘটিত হৈছে এবাৰ ককায়েকৰ হাতত প্ৰাণ গৈছে ভনীয়েকৰ পানীত উঠি থকা অৱস্থাত উদ্ধাৰ হৈছে ভগ্নীৰ মৃতদেহ আৰু তাৰ পাছতে অঞ্চলটোৰ তীব্ৰ চাঞ্চল্য দৃশ্যাংশ লৈ আনিছো আমি এই মুহূৰ্তত ঘটনা হৈছে হাজোৰ এইখন অসমতে পুনৰ নাৰকীয় ঘটনা সংঘটিত হৈছে নিজ ককায়েকে প্ৰাণ ললে নিজ ভনীয়েকৰ দৃশ্যাংশ দেখুৱাই আছো আমি এই মুহূৰ্তত হাজোৰ দৃশ্য দেখুৱাই আছো হাজোৰ সৌৰামুৰিত লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছে আৰু বাতিবাৰে সংক্ৰান্তীয় কথাত নিজ ককায়েকে ভনীয়েকক হত্যা কৰাৰ অভিযোগ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু এই লোমহৰ্ষক জঘন্য ঘটনা সংঘটিত হৈছে সৌৰামুৰি নদীৰ পাৰত আৰু নদীৰ পাৰত উপঙি থকা অৱস্থাত উদ্ধাৰ হৈছে ভনীয়েকৰ মৃতদেহ আৰু পুৱাৰ ভাগত নিৰলা নমচুদ্ৰ নামৰ মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু পানীৰ মাজত প্ৰত্যক্ষ কৰাৰ পাছতে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোত আৰু ইতিমধ্যে স্থানীয় লোকে আহি উদ্ধাৰ কৰিছে সেই মৃতদেহটো আৰু আৰক্ষী প্ৰশাসনক খবৰ দিছে আৰক্ষী আহি উদ্ধাৰ কৰিছে ইতিমধ্যে স্থানীয় লোকৰ ভাষ্যমতে এয়া এক হত্যাকাণ্ড আৰু এই হত্যাকাণ্ড সংঘটিত কৰিছে নিৰলা নমচুদ্ৰৰ জ্যেষ্ঠ ভাতৃ দীনেশ নমচুদ্ৰই আনহাতে সম্প্ৰতি দীনেশ নমচুদ্ৰ কিন্তু পলাতক হৈ আছে আৰু পূৰ্বেও দীনেশে ভেৰুনিয়া গুণ্ডা লগাই ভনীয়েক নিৰলা নমচুদ্ৰৰ পৰিয়ালৰ ওপৰত বৰ্বৰভাৱে আক্ৰমণ চলোৱাৰ বাবে গোচৰ ৰুজু কৰা হৈছিল স্থানীয় কঞা আৰক্ষী থানাত আৰু তাৰ পাছতে এই ঘটনা সংঘটিত হৈছে আৰু বৰ্তমান পলাতক অৱস্থাত আছে জ্যেষ্ঠ ভাতৃ আৰু আনহাতে ঘটনাস্থলীত কঞা আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে দৃশ্য দেখুৱাই আছো ৰাজ্যত পুনৰ লোমহৰ্ষক জঘন্য ঘটনা সংঘটিত হৈছে লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছে এবাৰ ককায়েকৰ হাতত প্ৰাণ গৈছে ভগ্নীৰ ককায়েকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে আৰু যেহেতু পুৱাৰ ভাগত নিৰলা নমচুদ্ৰ নামৰ মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে তাৰ পাছতে অঞ্চলটোত চাঞ্চল্য বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে আৰু স্থানীয় লোকৰ মতে এয়া এক হত্যাকাণ্ড আৰু এই হত্যাকাণ্ড সংঘটিত কৰিছে নিৰলা নমচুদ্ৰৰ জ্যেষ্ঠ ভাতৃ দীনেশ নমচুদ্ৰ আৰু বৰ্তমান দীনেশ নমচুদ্ৰ কিন্তু পলাতক অৱস্থাত আছে আৰু এই সন্দৰ্ভত আহি পৰিছে ভাষ্য আমি আগবঢ়াইছো এটা ঘটনা মানে মই ঠিক 6টা বজাত মই ৰৌমাৰী বিললৈ গৈছোঁ ৰৌমাৰী বিলত মই এগ্ৰিকালচাৰ ষ্টেটাছ কৰি আছোঁ কৰি থকাৰ পিছত তাৰ পৰাই মোক 7:20 চাৰে 7টামান ফোন কৰিছে মোৰলৈ ফোন কৰিছে মোক ধীৰেন দাসে ধীৰেন নমহদ্ৰই ফোন কৰাৰ পাছত মোক কৈছে যে হেৰি হৈছে এনেকুৱা আয়া মাৰা গ'ল ক'ত বোলে এনেকুৱা কৈ মাৰা গৈছে পানীত পৰি আছে তেতিয়া মই ক'লোঁ যে এটা কথা মই উচিত কম নেকি কৈছে উচিত ক'ব নালাগে তই আগে আহ তেতিয়া মই বোলো মই ইয়াৰ পৰা যাবলৈ অলপ দেৰি হ'ব কাৰণ ৰৌমাৰী বিলত আছোঁ তাৰ পৰা বাইক আনি ৰাস্তাত উঠাৰ পাছত মই আহিছোঁ আহি পাই মই মানে দেখা পাই উচিক ফোন কৰিলোঁ উচিক ফোন কৰি আৰু ছেকেণ্ড ওচৰ আহি পেলাই তদন্ত কৰিলে কি ঠাইখিনি সৰুমুৰি নদীৰ পাৰ পুলিচ ষ্টেচন কয়া মাইকীজনৰ নাম নিৰলা দাস নিৰলা নমসূদ্ৰ কোনে মাৰা বুলি এতিয়া কোৱা মতে দীনেশ নমসুদ্ৰে মাৰা বুলি কৈ আছে মানুহে কৈ আছে ডাইৰেক্ট কাজিয়া আজি কিহৰ কাৰণে লাগিছে নাজানো আজি 2 বছৰ আগত কাজিয়া হৈছিল তেওঁৰ ভাগিনীয়েক ৰমেন আৰু ৰবি মাটিবাৰীক লৈ ৰমেন আৰু ৰবিও লগত আহে মানে ৰবিটোৱে আহি ইয়াতে কাজিয়া কৰি গৈছে ধীৰেনক আয়াক আবুৰি ধাৰেশ্বৰক কোবাইছে ইয়াত কোবা নাই বুলি কৈছে তাক কোবা বুলি কৈছে কৈ থানাত কেছ হৈছে কেছ কম্প্ৰমাইজ কৰি দিছোঁ আজি 2 বছৰ পিছত আৰু এই ঘটনা এতিয়া ঘটনা মানে মই ঠিক 6টা বজাত মই ৰৌমাৰী বিললৈ গৈছোঁ ৰৌমাৰী বিলত মই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990